নমস্কাৰ ছাৰবৈদসকল সৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ যিটো খবৰ প্ৰতিজন সৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে জনাটো অত্যন্ত প্ৰয়োজন কিয়নো আজিৰ এই ভিডিঅ'টোৰ লগত সৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আবেগ জড়িত হৈ আছে হয় ছাৰবৈদসকল এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে প্ৰথমতে চাব ভাৰতৰ কৰ্মস্থলীত পীড়িত 90% কৰ্মচাৰী আৰু 40% কৰ্মচাৰী অসন্তুষ্ট তাৰ পিছত কৈছে বিশ্বজুৰি কৰ্মচাৰীৰ মানসিক স্বাস্থ্য আৰু কল্যাণৰ আধাৰত যুগুতোৱা 2024 বৰ্ষৰ গোলাপ ষ্টেট অফ দ্য গ্লোবেল ৱৰ্ক প্লেছ প্ৰতিবেদনত ভাৰতীয় কৰ্মচাৰীৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে গোলাপৰ প্ৰতিবেদনত ভাৰতীয় কৰ্মচাৰীসকলৰ দুৰ্দশাজনক স্থিতি এটা পোহৰলৈ আহিছে প্ৰতিবেদন মতে ভাৰতৰ মাত্ৰ 14% কৰ্মচাৰীৰহে জীৱন সমৃদ্ধিশালী হৈছে ইয়াৰ বিপৰীতে প্ৰায় 90% কৰ্মচাৰীৰ জীৱন সংগ্ৰামৰত কিংবা পীড়িত প্ৰতিবেদন মতে যিসকল কৰ্মচাৰীৰ বৰ্তমানৰ স্থিতি ইতিবাচক তেনে কৰ্মচাৰীসকলক হাত অথবা তাতোকৈ অধিক ৰেট দিয়া হৈছে আৰু এনে কৰ্মচাৰীৰ ভৱিষ্যত 5 বছৰ আশাব্যঞ্জক হিচাপে ধৰি সমৃদ্ধিশালী বুলি শ্ৰেণী বিভক্ত কৰা হৈছে প্ৰতিবেদনত সমৃদ্ধিশালী সংগ্ৰামৰত আৰু পীড়িত হিচাপে তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে বৰ্তমানৰ স্থিতি আৰু ভৱিষ্যত আশাব্যঞ্জক নোহোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাৰ ওপৰত গুৰুত্ব দি এনে শ্ৰেণীত সংগ্ৰামৰত অথবা পীড়িত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে কৰ্মচাৰীজনৰ মানসিক চাপ বিত্তীয় সংকট আদিক প্ৰাধান্য দি সংগ্ৰামৰত অথবা পীড়িত হিচাপে চিনাক্ত কৰা হৈছে মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় 90% কৰ্মচাৰীয়েই সংগ্ৰামৰত অথবা পীড়িত হৈ আছে এই প্ৰতিবেদনত দক্ষিণ এছিয়া অঞ্চলৰ অধিকাংশ কৰ্মচাৰীয়েই সংগ্ৰামৰত অথবা পীড়িতৰ শ্ৰেণীত আছে আন্তৰ্জাতিক পৰ্যায়ত সমৃদ্ধিশালী জীৱন কটোৱা 19% হাৰৰ বিপৰীতে দক্ষিণ এছিয়া অঞ্চলত এই হাৰ 14% উল্লেখনীয় যে প্ৰতিবেদনত ভাৰতীয় কৰ্মচাৰীৰ 35%ই কৰ্মক লৈ ক্ষুণ্ণ হৈ থকাটো উল্লেখ কৰিছে 32% ভাৰতীয় কৰ্মচাৰীয়ে প্ৰতিদিনে মানসিক চাপ পাই থাকে আনহাতে ভাৰতীয় কৰ্মচাৰীয়ে কৰ্মস্থলীত পৃথিৱীৰ আন দেশৰ তুলনাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থাকিবলগীয়া হয় গতিকে ছাৰবৈদসকল 2024 বৰ্ষত গোলাপ ষ্টেট অফ দ্য গ্লোবেল ৱৰ্ক প্লেছে যিখন প্ৰতিবেদন দাখিল কৰিছে এই প্ৰতিবেদনত ভাৰতীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এটা উদ্বেগজনক তথ্য প্ৰকাশ পাইছে যিটো তথ্যক লৈ আমাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত আগন্তুক সময়ত প্ৰতিক্ৰিয়া দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে ছাৰবৈদসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ